এটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই ভাস্কৰ শইকীয়া পুনৰ উত্তপ্ত হৈ পৰিছে মৰিয়নি সীমান্ত নগা দুৰ্বৃত্তৰ দলে অপহৰণ কৰি নিলে ক্ষুদ্ৰ চাহ বাগিচাৰ শ্ৰমিকক আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ উত্তপ্ত হৈ পৰিছে মৰিয়নি সীমান্ত নগা দুৰ্বৃত্তৰ দলে অপহৰণ কৰি নিলে ক্ষুদ্ৰ চাহ বাগিচাৰ শ্ৰমিকক চাহ বাগিচাত কাম কৰি থকা অৱস্থাত 50 জনীয়া নগা দুৰ্বৃত্তই অপহৰণ কৰে শ্ৰমিকক অপহৃত শ্ৰমিকজন নাৰায়ণ গগৈ আমি পুনৰবাৰ জনাইছো অপহৃত শ্ৰমিকজন নাৰায়ণ গগৈ অসম নাগালেণ্ড সীমান্তৱৰ্তী লখিমীজান অঞ্চলত সংঘটিত হৈছে এই ঘটনা শ্ৰমিকজনক অপহৰণ কৰাক লৈ সীমান্তত সৃষ্টি হৈছে আতংকময় পৰিৱেশ সহস্ৰ দলটো নগা বিদ্ৰোহী NSCN বুলি সন্দেহ কৰা হৈছে আমি পুনৰবাৰ এই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকক জনাব বিচাৰিছো পুনৰ উত্তপ্ত হৈ পৰিছে মৰিয়নি সীমান্ত নগা দুৰ্বৃত্তৰ দলে অপহৰণ কৰি নিলে ক্ষুদ্ৰ চাহ বাগিচাৰ শ্ৰমিকক চাহ বাগিচাত কাম কৰি থকা অৱস্থাত 50 জনীয়া নগা দুৰ্বৃত্তই অপহৰণ কৰি নিলে শ্ৰমিকক অপহৃত শ্ৰমিকজন নাৰায়ণ গগৈ অসম নাগালেণ্ড সীমান্তৱৰ্তী লখিমীজান অঞ্চলত সংঘটিত হৈছে এই ঘটনা শ্ৰমিকজনক অপহৰণ কৰাক লৈ সীমান্তত সৃষ্টি হৈছে আতংকময় পৰিৱেশ সহস্ৰ দলটো নগা বিদ্ৰোহী NSCN বুলি সন্দেহ কৰা হৈছে আৰু ইটোৰ পাছত সিটোকৈ যেন উত্তপ্ত হৈ পৰিছে অসম নাগালেণ্ড সীমান্ত আৰু মৰিয়নি অসম নাগালেণ্ড সীমান্তত ইটোৰ পাছত সিটোকৈ যেন বিক্ষিপ্ত ঘটনা সংঘটিত হ'বলৈ লৈছে গত দিন পূৰ্বে মৰিয়নিৰ পূৰ্বৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সৈতে এক গুলিয়াগুলিৰ ঘটনা সংঘটিত হৈছিল কথম্পি ৰক্ষা পৰিছিল প্ৰাক্তন বিধায়কজন কিন্তু তাৰ পাছত পুনৰ আমি বাতৰি সম্প্ৰচাৰ কৰিছিলো যে সেই ঘটনাৰ কেইদিনমান ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতে পুনৰ নগায়ে নিজৰ ফলক লগাইছিলে অসমৰ পৰা অসমৰ মাটিত অসমৰ এজোপা গছত তেওঁলোকে নগাই ফলক লগাইছিলে সেই ঘটনাৰ মাৰ নৌযাওঁতে পুনৰবাৰ আকৌ উত্তপ্ত হৈ পৰিছে অসম নাগালেণ্ড সীমান্ত মৰিয়নিত সীমান্তত নগা দুৰ্বৃত্তৰ দলে এবাৰ অপহৰণ কৰি নিলে ক্ষুদ্ৰ চাহ বাগিচাৰ শ্ৰমিকক আৰু তাৎপৰ্যপূৰ্ণ কথাটো আমি পুনৰবাৰ আপোনালোকক জনাব বিচাৰিছো 50 জনীয়া নগা দুৰ্বৃত্তই অপহৰণ কৰিছে শ্ৰমিকক মাত্ৰ এজন শ্ৰমিকক অপহৰণ কৰিছে 50 জনীয়া নগা দুৰ্বৃত্তৰ দলে আৰু অসম নাগালেণ্ড সীমান্তৱৰ্তী লখিমীজান অঞ্চলত সংঘটিত হৈছে এই বিক্ষিপ্ত ঘটনা শ্ৰমিকজনক অপহৰণ কৰাক লৈ সীমান্তত সৃষ্টি হৈছে আতংকময় পৰিৱেশ সহস্ৰ দলটো নগা বিদ্ৰোহী NSCN বুলি সন্দেহ কৰা হৈছে ক্ৰমে যেন সীমা সমস্যাই এক গুৰুত্বৰ ৰূপ ধাৰণ কৰিছে অসমত গতদিন পূৰ্বে যি মিজোৰ আক্ৰমণ হৈছিলে অসম মিজোৰাম সীমান্তত যি আক্ৰমণ হৈছিলে আৰু তাৰ পূৰ্বেও অসম নাগালেণ্ড সীমান্তত মৰিয়নিত অৰ্থাৎ মৰিয়নিত পূৰ্বৰ পৰাই চলি আহিছিলে নগা আৰু খিলঞ্জীয়া অসমীয়াসকলৰ মাজৰ সংঘাত আৰু সেই সংঘাতে যেন এবাৰ এক চৰম ৰূপ পাইছে ক্ষুদ্ৰ চাহ বাগিচাৰ শ্ৰমিকক অপহৰণ কৰি দিলে এবাৰ নগা দুৰ্বৃত্তই আমি পুনৰবাৰ জনাব বিচাৰিছো এই গুৰুত্বপূৰ্ণ খবৰটো পুনৰ উত্তপ্ত হৈ পৰিছে মৰিয়নি সীমান্ত নগা দুৰ্বৃত্তৰ দলে অপহৰণ কৰি নিলে ক্ষুদ্ৰ চাহ বাগিচাৰ শ্ৰমিকক চাহ বাগিচাত কাম কৰি থকা অৱস্থাত 50 জনীয়া নগা দুৰ্বৃত্তই অপহৰণ কৰে শ্ৰমিকক অপহৃত শ্ৰমিকজন নাৰায়ণ গগৈ অসম নাগালেণ্ড সীমান্তৱৰ্তী লখিমীজান অঞ্চলত সংঘটিত হৈছে ঘটনা শ্ৰমিকজনক অপহৰণ কৰাক লৈ সীমান্তত সৃষ্টি হৈছে আতংকময় পৰিৱেশ সহস্ৰ দলটো নগা বিদ্ৰোহী NSCN বুলি সন্দেহ প্ৰকাশ কৰা গৈছে জনাইছো এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ মৰিয়নি অসম নাগালেণ্ড সীমান্তৱৰ্তী তিৰু হিলছ সংৰক্ষিত বনাঞ্চলৰ কাষতে লাগি থকা চেলেংহাট লখিমীজান অঞ্চলৰ ক্ষুদ্ৰ চাহ বাগিচাত কাম কৰি থকা অৱস্থাত 50 জনীয়া সহস্ৰ নগা দুৰ্বৃত্তৰ দলে অস্ত্ৰ দেখুৱাই তিৰু হিলছ বনাঞ্চলৰ গভীৰ অৰণ্যৰ মাজলৈ লৈ যায় শ্ৰমিকজনক আৰু দিন
দিন দুপৰতে এনেদৰে শ্ৰমিকজনক অপহৰণ কৰাক লৈ সীমান্তত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে উত্তপ্ত হৈ পৰিছে যেন অসম নাগালেণ্ড সীমান্ত ইটোৰ পাছত সিটোকৈ বিক্ষিপ্ত ঘটনা সংঘটিত হ'বলৈ লৈছে অসম নাগালেণ্ড সীমান্তত আৰু উত্তপ্ত হৈ পৰিছে মৰিয়নিত এতিয়া গুৰুত্বৰ ৰূপ ধাৰণ কৰিছে সীমা সমস্যাই আৰু কেনেকৈ দিন দুপৰতে শ্ৰমিকজনক অপহৰণ কৰিবলৈ পালে তাকো লৈ কিন্তু সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ মন্তব্য আছে আমি মন্তব্য এই মুহূৰ্তত আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ আমি লক্ষ্মীজান পাহাৰত কাম কৰি আছিলোঁ এই লেবাৰ গোটেইকেইটা মানে আমি পাটচিঙা মানুহ সেই সময়তে নগা এজাক আহি 40-50টামান নগা হাতীয়াৰ পত্ৰ লৈ আহি আমাৰ কাম কৰা লগৰ এজনক ধৰিলে নাৰায়ণ গগৈ বুলি কোৱা আৰু আমি তাৰ পৰা পলাই দিলোঁ বাকী সেই এজন মানুহকে লৈ গ'ল তাত নগা কিমান আছিলে 40-50টামান হ'ব তেওঁ অস্ত্ৰ শস্ত্ৰ আছিলে তেনেকুৱা অস্ত্ৰ শস্ত্ৰ আছিলে এতিয়া তেওঁক ক'ত লৈ গ'ল তেওঁ ক'ত লৈ গৈছে এতিয়া হাবি গৈছে ক'ৰবাত থ'ব নেকি নে সিহঁতৰ বস্তিত লৈ যাব আপোনাৰ কাম কৰা মানুহবোৰ চব পাহাৰৰ পৰা পলালে নেকি পলাই গ'ল চব পলালে এতিয়া আপোনালোক আতংকিত হৈছে এতিয়া পুলিচ প্ৰশাসন ইয়ালৈ আহিছে নেকি পুলিচ প্ৰশাসন মানে সেই বেটেলিয়ন আহিছে এতিয়া আপোনালোক আতংকত হৈ আছে ন আমি এতিয়া এইটো কোন পাহাৰ বুলি কয় লক্ষ্মীজান দুৰ্গতি